মোৰ মৰমৰ পাকঘৰলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই এটা চানা দাইলৰ বৰফিৰ ৰেচিপি লৈ আহিছোঁ। তাৰ কাৰণে মই 2 ঘণ্টামানৰ কাৰণে চানা দাইলখিনি ভালকৈ ধুই মেলি তিয়াই থৈ দিছিলোঁ। আৰু এতিয়া এটা চচপেন পাতি পেলাই তাতে মই অলপ গাখীৰ দি পেলাই আৰু চানা দাইলখিনি মই বইল কৰিবলৈ থৈ দিছোঁ। আৰু এতিয়া এইখিনি মই ভালকৈ লৰাই দিম আৰু অলপ মই নিমখ দিছোঁ, যিহেতু মিঠা ৰেচিপি সেইকাৰণে মই অলপ নিমখ দিছোঁ। আৰু ইয়াত অলপ পানী আৰু মই দিছোঁ, গাখীৰ আৰু পানী দিছোঁ। পানীটো বনাব পাৰে, কোনো কথা নাই। গাখীৰ হ'লে মানে তেতিয়া হেৰিটো টেষ্টি হয়, বৰফিটো খুব টেষ্টি হয়। আৰু এতিয়া মই গেছটো কমাই পেলাই এই ধৰণে থৈ দিছোঁ। আৰু এয়া চাওক, গোটা গোটা থাকিব লাগিব আৰু হাতেৰে প্ৰেছ কৰিলে এই ধৰণে গুড়ি হ'ব লাগিব। এই পৰ্যায়লৈকে আমি সিজাব লাগিব, মানে ফাটি যোৱাকৈ সিজাব নালাগে। ফাটি যোৱাকৈ সিজালে পিছত আমাৰ বৰফিটো ভাল নহ'ব। আৰু এতিয়া চাকনি এখনত মই এই ধৰণে গাখীৰখিনি চাকি পেলাই এতিয়া মই হেৰি কৰিম, এইখিনি অলপ চালনী এখনত মেলি পেলাই থৈ দিম, যাতে সোনকালে ঠাণ্ডা হৈ যাওক। আৰু মই এইটো আজি একেবাৰে কুইক যিটো ৰেচিপি হয় এইটোৱেই বনাইছোঁ। একেবাৰে সহজ আৰু একেবাৰে সোনকালে হোৱাকৈ মই বনাইছোঁ। এইটো বহুত ধৰণে বনাব পাৰি। এনেই চানা দাইল তিয়াই পেলাই আকৌ তেলত ভাজি পেলাই, ঘিউত ভাজি পেলাই পিছত গুড়ি কৰি পেলাই বনাব পাৰি। এইটো প্ৰচেছটো অলপ দীঘল হয়, মই বাৰু বেলেগ এটা ভিডিঅ' দিম কেতিয়াবা। আজি মোৰ হাতত সময় নাছিলে, সেইকাৰণে মই এই ধৰণে বনাবলৈ চেষ্টা কৰিছোঁ। আৰু এতিয়া মই এইখিনি, যেতিয়া পানীখিনি অলপ ভালকৈ শুকাই গ'ল, এইখিনি মই ভালকৈ পিচি ল'লোঁ। মই গোটেইখিনি পিচি ল'লোঁ এই ধৰণে। আৰু এতিয়া মই এইখিনি কি কৰিম, এখন পেন পাতি পেলাই এইখিনি মই ফ্ৰাই কৰিম। এখন পেন পাতিলোঁ, পাতি পেলাই ঘিউত দিছোঁ, কাৰণ এই ৰেচিপিটো ঘিউত বনালে খুব বেছি ভাল হয়। যিহেতু শবে বৰাত আহি আছে, সেইকাৰণে মই ভাবিলোঁ এই ৰেচিপিটো আজি শ্বেয়াৰ কৰোঁ। আৰু এতিয়া মই 2 চামুচ দিছোঁ এতিয়া ঘিউ, পিছত দৰকাৰ পৰিলে মই আকৌ দিম। এতিয়া 2 চামুচ দি পেলাই এইখিনি মই ভালকৈ ভাজি ল'ম, কাৰণ যিহেতু ইয়াত পানী আছে সেইকাৰণে ভালকৈ অলপ দেৰি ভাজি ল'ম। অলপ দেৰি মই ভাজিম। আৰু মই কি কৰিছোঁ, ভিডিঅ'টো অলপ বন্ধ হৈ গৈছিলে। মই ভজাৰ সময়ত অলপ হালধি পাউডাৰ দিছিলোঁ, কাৰণ মই ইয়াত কোনো কালাৰ ব্যৱহাৰ কৰিবলৈ মোৰ মন যোৱা নাই আজি। মই অলপ হালধি পাউডাৰ দিছিলোঁ, তেতিয়া মোৰ হেৰিটোৱেই বন্ধ হৈ গৈছিলে, কেমেৰাটো অফ হৈ গৈছিলে, সেইকাৰণে মই দেখাব নোৱাৰিলোঁ। মই অলপ ইয়াত হালধি পাউডাৰ দি দিছিলোঁ, কিন্তু কোনো মানে গোন্ধ নাহে হালধি পাউডাৰৰ, মই ইয়াত দি দিছিলোঁ। আৰু এতিয়া চাওক, আমাৰ এইবোৰ ভজা হৈ গ'ল। এতিয়া এইখিনি চাওকচোন, পূৰা ভালকৈ ভজা হৈ গ'ল। আৰু মই অথনিয়ে কৈছোঁ, আজি মোৰ হাতত একেবাৰে সময় কম আছিলে, সেইকাৰণে মই এই প্ৰচেছে বনাইছোঁ। আৰু ইয়াত মই শুকান নাৰিকল অলপ ৰুকি পেলাই এই ধৰণে দি দিছোঁ। আৰু এতিয়া ইয়াৰ লগত এইটো ভজা হৈ যাব। আৰু এয়া চাওক, এইখিনি খুব ধুনীয়াকৈ ভজা হৈ গৈছে, কাৰণ শুকান নাৰিকলৰখিনিতো অলপ এটা চেণ্ট থাকিব, সেইকাৰণে। আৰু মোৰ লাগিছে অলপ ঘিউটো কম হৈছে, মই আৰু এচামুচ, টোটেল মই ইয়াত 3 চামুচ ঘিউ দিছোঁ। আৰু এইখিনি মই আকৌ ভালদৰে ঘিউ দি পেলাই লৰাই ল'ম। আৰু এতিয়া মই কি কৰিম, ইয়াত আপোনালোকে যদি ভাবে তেতিয়াহ'লে মই একাপ চানা দাইল লৈছিলোঁ, মই একাপে চেনি ইয়াত ব্যৱহাৰ কৰিম, কিন্তু মই চেনিটো আজি পিছা নাছিলোঁ। আপোনালোকে কি কৰিব, চেনিটো পিচি পেলাই দিব। মোৰ একেবাৰে ক'লোঁ না, সময় নাছিলে আজি, সেইকাৰণে মই চেনিটো গোটাকেই দি দিছোঁ। আৰু এয়া চাওক, গোটাকৈ মই চেনিটো দি দিছোঁ। গোটাকৈ চেনিটো দি পেলাই মই অলপ দেৰি ইয়াত লৰাই ল'ম ভালকৈ। আৰু পিছা চেনিটো দিলে বেছি ভাল হয়, সোনকালে হৈ যায় বৰফিটো। আৰু ইয়াত মই পানী ব্যৱহাৰ কৰিম, পানী বা গাখীৰ ব্যৱহাৰ কৰিব পাৰে, কাৰণ এইটো মই কুইক বনাইছোঁ, সেইকাৰণে মই এই ধৰণে বনাইছোঁ। আৰু ইয়াত মই 4-5টামান ইলাচি খুন্দি পেলাই এই ধৰণে বাকলিখিনি পেলাই ইয়াত এইখিনি দি দিছোঁ। মই এইখিনি এই ধৰণে অলপ লৰাই থাকিম, তেতিয়ালৈকে চেনিখিনি পূৰা নগ'লে বাৰু মই অলপ ইয়াত পানী ব্যৱহাৰ কৰিছোঁ, বা গাখীৰো ব্যৱহাৰ কৰিব পাৰে। আৰু এতিয়া মই এইখিনি অলপ এই ধৰণে লৰাম। পানী পোৱাৰ লগে লগে চেনিখিনি একেবাৰে আমাৰ সোনকালে গলি যাবগৈ। আৰু এয়া চাওক, এই ধৰণে লাহে লাহে এইখিনি গলা ষ্টাৰ্ট হ'ব। এয়া চাওক, লাহে লাহে এইখিনি গলিব ধৰিছে। আৰু চেনি পাউডাৰ দিলে আৰু সোনকালে হৈ যায়। আৰু এই ধৰণে গেছৰ ফ্লেম কম আছে, আৰু এই ধৰণে লৰাই থাকিম। চাওক, লাহে লাহে গোট মাৰিব ধৰিছে। আৰু এতিয়াও অলপ পানীটো কম আছে, মই অলপ পানী ইয়াত ব্যৱহাৰ কৰিম, অলপ পানী ব্যৱহাৰ কৰিছোঁ।
আৰু কৰি পেলাই এই ধৰণে মই এতিয়া চেনিখিনি পূৰা গলি যাব। নহ'লে চেনিখিনি আৰু চেনি যদি ভাবে আৰু আগতো দিলে ভাল হয়, আগতো দিব পাৰে, তেতিয়া মানে হেৰি হৈ যায়। কিন্তু মই আজি একেবাৰে সময় নাছিলে, সেইকাৰণে এইটো কুইক বনাইছোঁ। এতিয়া চাওক, এইখিনি খুব ধুনীয়াকৈ এইখিনি হৈ গ'ল। এতিয়া আমাৰ এইখিনি হৈ গ'ল। মই এইখিনি কেৰাহী এৰি দিছে, চাওকচোন কেৰাহীখন এৰি দিছে পূৰা। আমাৰ হেৰিটো হৈ গ'ল, বৰফিটো হৈ গ'ল। এতিয়া মই এখন প্লেটত অলৰেডি মই ঘিউ লগাই থৈছিলোঁ, আৰু মই এই প্লেটত এইটো ট্ৰান্সফাৰ কৰি দিম। আৰু এয়া মই প্লেটত ট্ৰান্সফাৰ কৰি দিলোঁ। এতিয়া মই এই ধৰণে শ্বেপ এটা দি দিম। এই হেতাখনেৰে মই এই ধৰণে ইয়াত শ্বেপ এটা দি দিম। আৰু এয়া চাওক কিমান ধুনীয়া হৈছে, দেখিছেনে? বহুত ধুনীয়া হৈছে, আৰু খাবলৈও যে বহুত টেষ্টি হয়। আৰু মই এদিন হেৰি বনাম, আৰু এক ধৰণে বনাম চানা দাইলটো। বহুত ধৰণে বনাব পাৰি এইটো একেবাৰে আজি মই কুইক ৰেচিপিটো শ্বেয়াৰ কৰিছোঁ। আৰু আছে, সেই ধৰণেও মই ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিম। আৰু এয়া চাওক, এতিয়া মই হাতেৰে অলপ ঠাণ্ডা হৈছে যে, হাতেৰে অলপ মই প্ৰেছ কৰি দিছোঁ। মানে পিস্তাখিনি অলপ ওপৰত দি দিছোঁ গাৰ্নিচিঙৰ কাৰণে। পিস্তাখিনি দি পেলাই মই অলপ হাতেৰে এইখিনি মাৰি দিছোঁ, তেতিয়া এইখিনি ভালকৈ সোমাই যাব। এতিয়া মই অলপ ঠাণ্ডা হ'বলৈ থৈ দিম। ঠাণ্ডা হোৱাৰ পিছত তাৰপিছতহে মই কাটিম, তেতিয়া ছেট হৈ যাব ভালকৈ, তেতিয়া মই এইখিনি কাটি দিম। এয়া চাওক, আমাৰ এইখিনি কি ধুনীয়া হৈছে দেখিবলৈ, চাওকচোন। এতিয়া ঠাণ্ডা হোৱাৰ পিছতহে মই এইখিনি কাটিম। এইখিনি আমাৰ চাওক ঠাণ্ডা হৈ গ'ল। এতিয়া মই এইখিনি কাটিব লৈছোঁ। এয়া চাওক, দেখিছেনে কিমান ধুনীয়া হৈছে। আৰু আপোনালোকে গোটা চেনি ব্যৱহাৰ নকৰিব, গুড়ি চেনিয়ে ব্যৱহাৰ কৰিব, পাউডাৰ চেনি, তেতিয়া ভাল হ'ব। আৰু এয়া চাওক, আমাৰ বৰফিটো পূৰা ৰেডি। আৰু কিমান ধুনীয়া হৈছে চাওক। এয়া চাওক কিমান ছফ্ট হৈছে, খাবলৈও বহুত টেষ্টি হৈছে।